খুৰা আজি আপোনালোকৰ তাতে আহিলোঁ আপোনালোকে বছৰ বছৰ ধৰি পেলাই বিহুৰ সময়ত জুলীয়া মিঠাই বনায় তো আমাৰ ভিউৱাৰবোৰক কেনেকৈ জুলীয়া মিঠাই বনায় সেই দেখাবৰ কাৰণে আহিলোঁ তো আপোনাৰ পৰিচয়টো জনাবচোন আমাৰ ভিউৱাৰবোৰক মোৰ নাম শ্ৰী নগেন কলিতা গাঁও অৰৰা মৌজা বাজেনী জিলা নলবাৰী আৰু এই খেতিটো লাভৱান খেতি খেতিয়কসকলে কিয় বাদ দিলে মই সেইটো বস্তুটো নাজানো কৃষকসকলে এই বস্তুটোৰ প্ৰতি কিয় মানে অনিশ্চয়তা প্ৰকাশ কৰিলে লাভৱান খেতি ইয়াৰ ওপৰত লাভৰ খেতি একো নাই ধান খেতিতকৈ ডাবল লাভ বছৰি কিমানমান টকা আপোনাৰ উপাৰ্জন হয় ধৰক কুঁহিয়াৰৰ পৰা ইয়াৰ পৰা 70,000 পৰা 75,000 টকা পাওঁ প্ৰতি বছৰে আৰু কিমানমান মাটিত লগোৱা আছে খেতিটো আপোনাৰ এইটো মই এইবাৰ কম 4 কঠা মাটি হয় এনে মই 1 বিঘা 6 কঠা তেনেকৈ লগাওঁ হয় খৰচ যায় এইখিনি পইচা মানে ধৰক খৰচ যায় পিনে 75,000 70,000 টকা ৰৈ যায় মানে আৰু নেট পইচা তো এই বিঘা মাটিত ধৰক ধান খেতি কৰিলেতো ইমান পইচা নৰয়ে আৰু 1 বিঘা মাটিত 1,20,000 টকা ইনকাম হয় মানে আৰু কেনেকুৱা যত্ন ল'ব লাগে আপোনাৰ কুঁহিয়াৰত ধৰক যত্ন বিশেষ নাই মাটিটো ওখ লাগে আচলতে মোৰ মাটিটো অলপ দ সেইকাৰণে উৎপাদনটো কম এনেই মাটিটো পানী বন্ধ নখোৱালে বেছি ভাল হয় এতিয়া মোৰ মাটিটো মানে নিজা মাটি নাই আদি ঠিকা লৈ খেতি কৰি আছোঁ মাটিটো এইটো আমি এই জানুৱাৰী মাহতে লগাম জানুৱাৰী ফেব্ৰুৱাৰী মাহত লগোৱা যায় আৰু কেতিয়া কাটা যায় এইটো এই ডিচেম্বৰত কাটা যায় মানে ধৰক প্ৰতি বছৰে কাটা যায় ডিচেম্বৰ জানুৱাৰী মানে ধৰক 9 মাহ বা 10 মাহ থাকে আৰু গাছটো কাৰ্যকাল 1 বছৰ কাৰ্যকাল 1 বছৰ কেজি কিমানকৈ বিক্ৰী কৰে আপোনালোকে ধৰক এইটো কিলো 160 টকা বিক্ৰী কৰিছোঁ যোৱা বছৰ আৰু এই বছৰো সেই একে ৰেটে ৰাখিম 160 টকা তো প্ৰচেছখিনি আমি এতিয়া দেখাম ভিউৱাৰবোৰক সকলোকে তো ভিডিঅ'টো আপোনালোকে চাই থাকক আপোনালোকে যোনটো মেচিন দেখি আছে এই মেচিনটোৰ সহায়ত আপোনাৰ কুঁহিয়াৰৰ ৰস ওলোৱা হয় আৰু মেচিনটো ডাঙৰ হয় প্ৰায় এবাৰতে ধৰক 10-12ডালমান কুঁহিয়াৰ একেলগে দিব পাৰি আৰু এই মেচিনটো আপোনাৰ এই যোনটো সৰু ট্ৰেক্টৰ আছে পাৱাৰ টিলাৰ সেই পাৱাৰ টিলাৰেদি আপোনাৰ ঘূৰাই ৰখা হয় আৰু যোনখিনি কুঁহিয়াৰৰ ৰস ওলায় সেই কুঁহিয়াৰৰ ৰসখিনি আপোনাৰ তলত এটা বাচন দি থৈ দিয়া আছে তাতে আপোনাৰ জমা হয় আৰু তাৰ পৰা নি পিনে আপোনাৰ বাল্টিং বা ক'ৰবাত আপোনাৰ জমা কৰি থৈ যাতে সেইখিনি কুঁহিয়াৰৰ ৰস আপোনাৰ ইউজ কৰিব পাৰে তো এতিয়া কুঁহিয়াৰৰ ৰসখিনি ওলাই আছে তাৰ পৰা আপোনালোকে দেখিছে এতিয়া আপোনাৰ থালিটোত বহাই দিব কুঁহিয়াৰৰ ৰসখিনি তো প্ৰায় এটা থালিত আপোনাৰ প্ৰায় 30 পৰা 40 লিটাৰমান আপোনাৰ কুঁহিয়াৰৰ ৰস লাগে তো এইখিনি কুঁহিয়াৰৰ ৰস এতিয়া আপোনাৰ গৰম কৰা হ'ব উতলাই যিমানখিনি পানী থাকে সেই পানীখিনি নাইকিয়া কৰি দিয়া যাব আৰু লাষ্টত আপোনাৰ গুড় প্ৰস্তুত হ'ব তো প্ৰায় এই জুলীয়া মিঠাই প্ৰস্তুত হওঁতে প্ৰায় 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে আৰু এনেকৈ আপোনাৰ লাৰি থাকিব লাগে যাতে কুঁহিয়াৰৰ ৰসটো যাতে গট মাৰি নাযায় বা তলত লাগি নাযায় তো এতিয়া এই যোনটো আমি জুলীয়া মিঠাই খাওঁ এই জুলীয়া মিঠাইটো ৰেডি হৈ গ'ল এই আপোনাৰ ধৰক 20 লিটাৰ বা 30 লিটাৰ আপোনাৰ কুঁহিয়াৰৰ ৰসৰ প্ৰায় 5 লিটাৰ মানে আপোনাৰ জুলীয়া মিঠাই ওলায় তো আপোনালোকে দেখিছে বাচনটো যোনটো বাচন আছে সেইটো বাচন একদম সৰু বাচন হয় আৰু 5 লিটাৰ মানৰহে বাচন হয় তো যিমানখিনি আপোনাৰ কুঁহিয়াৰৰ ৰস দিয়া যায় সিমানখিনি আপোনাৰ জুলীয়া মিঠাই পোৱা নাযায় তো 30 লিটাৰ মানৰ পৰা 5 লিটাৰ মানে পোৱা যায় তো যোনখিনি আপোনাৰ ওলাইছে সেইখিনি একদম পিয়'ৰ আপোনাৰ জুলীয়া মিঠাই হয় তো কোনোবাই যদি ধৰক ভাল উন্নত মানৰ জুলীয়া মিঠাই খাব খোজে তেনেহ'লে দাদাজনৰ নাম্বাৰটো মই ডিছপ্লেত দি দিছোঁ আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ